আমাৰ কানেমাৰা গাঁও পঞ্চায়তৰ আজি শুভ দিন বুলিয়ে ক'ব যায়। যিহেতু আমাৰ নতুন MLA 1 মাহলৈ হোৱা নাই শপত লোৱাৰ, তাতে আমাৰ এটা কাম আজি উদ্ভাৱন কৰিলে আৰু আমাক যি ধৰণৰ মানে আশ্বাস দিলে, এখেতৰ তৰফৰ পৰা আমাৰ যুৱ নেতাৰ তৰফৰ পৰা যিখিনি সহায় সহযোগিতা কৰিব লাগে তেখেত সৰ্বশক্তি প্ৰয়োগ কৰি কৰিব বুলি আমাক আশ্বাস দিছে। আৰু আপোনালোকৰ আগত যিখিনি কথা কৈছে, এইটো ৰাস্তা পাই আমাৰ কানেমাৰা গাঁও পঞ্চায়তৰ মানুহ বহুত সুখী হৈছে। মানে ৰাস্তাটো আছে যদিও ঠায়ে ঠায়ে ভাঙা ব্ৰিজটোৰ অৱস্থা ভাল নহয়, ইয়াত পানী জমা হয়, এইটো আমি জনালোঁ, তেখেতে আশ্বাস দিছে কামখিনি কৰি দিব। আৰু আমাৰ ৰাইজৰ সহায় সহযোগিতা বিচাৰিছে। আমাৰ ৰাইজে আগৰ কামতো যথেষ্ট সহায় সহযোগিতা কৰিছে। আমাৰ ৰাইজৰ তৰফৰ পৰা কোনো ডিষ্টাৰ্ব নাপায়, যাতে বিভাগীয় কৰ্তৃপক্ষই তেখেতে গাফিলতি নকৰি ভালদৰে কামখিনি কৰে, এইখিনিয়ে আমাৰ বিভাগীয় কৰ্তৃপক্ষ তথা ঠিকাদাৰৰ উপৰি আমাৰ আহ্বান। আমি কানেমাৰা গাঁও পঞ্চায়তৰ প্ৰেচিডেণ্টৰ অভিভাৱক হিচাপে আপোনালোকৰ আগত কৈছোঁ, যাতে কামখিনি ঠিকাদাৰো ভালকৈ কৰে, আমিও চোৱা চিতা কৰিম, আমাক ৰাইজেও যথেষ্ট সহায় সহযোগিতা কৰিব, এইখিনি কথা। আৰু আমাৰ যুৱ নেতাক বাপী ভাইক আমাৰ সকলোৰে সহায় সহযোগিতা আছে, আশীৰ্বাদ আছে, তেখেতে তাতে দৃঢ়তাৰে কামখিনি কৰি যায়, আমি প্ৰত্যেকে সমষ্টিতে সহায় সহযোগিতা কৰিম। আজি আমি 5টা কামৰ উদ্বোধনী কৰা হ'ব। এইটো ছেকেণ্ড হয়। প্ৰথমতে আমি টিভি চেণ্টাৰৰ ওচৰত এটা কৰিলোঁ ৰাস্তা। এতিয়া এইটো আমাৰ HK টু কালিয়ালগা ৰোড হয়। তাৰপিছত পুৰাণ চুকচত আছে আৰু ছেকেণ্ড হাফত আমি হাজিৰহাটৰ 2টা ৰাস্তা উদ্বোধনী কৰিম। তো ভাল লাগিছে, ৰাস্তাখিনি উদ্বোধন কৰিলোঁ, ৰাইজৰ যিটো সঁহাৰি পোৱা গৈছে আৰু ৰাইজেও আনন্দিত হৈছে যে ৰাস্তাখিনিৰ কাম সোনকালে আৰম্ভ হ'ব। মই ৰাইজৰ ওচৰত আহ্বান জনাইছোঁ যে আপোনালোকে লগে ভাগে মিলি কেনেদৰে কামটো যাতে ভালভাৱে হয় তাৰ কাৰণে যত্ন কৰে আৰু যাতে কোৱালিটি মেইনটেইন কৰা হয় সেইটোৰ কাৰণে যত্ন কৰে আৰু ৰাইজৰ তৰফৰ পৰা যাতে কোনো ধৰণৰ দিগদাৰী নাপায় ঠিকাদাৰে, সেইটোও মই আহ্বান জনাইছোঁ। কিন্তু ইয়াতে এটা বস্তু ভাল যে আমাৰ ৰাইজ খুবেই, ইয়াৰ আগতে মই দেখিছোঁ যে খুব ভালদৰে সঁহাৰি দিয়ে, খুব সহযোগিতা কৰে, গতিকে কোনো ধৰণৰ দিগদাৰী হ'ব নালাগে আৰু কামটো যাতে ভালভাৱে হয় এইটোৰ আমি লক্ষ্য ৰাখিব লাগিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।